মৰাণত 18টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সংবাদমেল ডিব্ৰুগড় জিলাৰ টিংফাং বিধানসভা সমষ্টি অন্তৰ্গত মৰাণ নগৰস্থিত মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয় আৰু মৰাণ আৰক্ষী থানা মৰাণৰ পৰা উঠাই নিয়াৰ চৰকাৰী ষড়যন্ত্ৰত জাঙুৰ খাই উঠিছে মৰাণৰ দল সংগঠন। কাৰ্যালয়সমূহ উঠাই নিয়াটো কোনো পধ্যে মানি নহ'ব বুলি এক সংবাদমেল যোগেৰে স্পষ্ট কৰি দিছে মৰাণত 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে। দুয়োটা কাৰ্যালয় উঠাই নিনিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে সংগঠনকেইটাই। মৰাণ গড় কাপ্তানী পৰিদৰ্শন ভৱনত অনুষ্ঠিত সংবাদমেলত স্মাৰ্ট মিটাৰ বন্ধ কৰা, মৰাণৰ ব্যৱসায় প্ৰতিষ্ঠানৰ নাম ফলক অসমীয়াত লিখাৰ শেষ আহ্বান জনোৱাৰ লগতে খিলঞ্জীয়া সুৰক্ষা স্বাৰ্থত ভূমি নীতি প্ৰণয়ন কৰা দাবী সংগঠনকেইটাৰ। ইফালে কোনো কাৰণতে উজনি অসমত অবৈধ মিয়াৰ প্ৰৱেশ সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে। সংবাদমেলত আটাচুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বুধিন সোণোৱাল, আচাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দেবেন ওৰাং, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উত্তম দিহিঙীয়াকে প্ৰমুখ্য কৰি 18টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে ৰাজহ মন্ত্ৰী আৰু আমাৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ডিব্ৰুগড় জিলাৰ মৰাণ নগৰত অৱস্থিত মৰাণ ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়টো অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি আমি জানিব পাৰিছোঁ। গতিকে এই সংবাদমেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ এই কাৰ্যালয়টো অন্য স্থানলৈ স্থানান্তৰিত কৰিব বিচৰা কাৰ্য আচলতে বন্ধ ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই কাৰণে যে ঐতিহাসিক মৰাণৰ এটা কাৰ্যালয় উঠাই নিয়াটো আচলতে মৰাণবাসীক আচলতে চূড়ান্তভাৱে অৱহেলা কৰা হ'ব আৰু বৃহত্তৰ অঞ্চলটোৰ বৃহত্তৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যালয়টো মৰাণতেই স্থগিত ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দ্বিতীয়তে হ'ল যে ইতিমধ্যেই স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ দৰিদ্ৰ জনসাধাৰণে জীয়াতু ভুগিব লগা হৈছে যে নিত্য নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীৰ যি আকাশলংঘী মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিয়ে আচলতে ৰাইজক জ্বলা-কলা খুৱাইছে। তাৰ পিছত আকৌ ভোটৰ ওপৰত দানৱ পৰা দি এই স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ পাছত দৰিদ্ৰ জনসাধাৰণে 2-3 গুণতকৈ অতিৰিক্তভাৱে বিল পৰিশোধ কৰিব লগা হোৱাৰ বাবে জনসাধাৰণ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। সেয়েহে আমি আচলতে এই স্মাৰ্ট মিটাৰৰ যিটো ব্যৱস্থা, এই স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে মৰাণত আমি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰ পিছতো আচলতে প্ৰশাসন বা চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। সেয়েহে আজি এই সংবাদমেলৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে শীঘ্ৰে এই দুখীয়া জনগণৰ তেজ উহি খোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। অন্যথা কিন্তু আগন্তুক দিনত আমি ইয়াতকৈ আচলতে কঠোৰতম গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু ইতিমধ্যে আমি গাঁৱে গাঁৱে নগৰে চহৰে বাগিচা অঞ্চলতে আমি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত খুব কম সময়ৰ ভিতৰত আমি মৰাণ নগৰত এক বিশাল গণজাগৰণ সভা অনুষ্ঠিত কৰিম আৰু সেই আচলতে কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ আমি চৰকাৰক আমি আচলতে সকীয়াই দিম যে শীঘ্ৰে এই স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে। আৰু তাৰ পিছতো যদি নকৰে কিন্তু আমি এই কথা বাৰম্বাৰে কৈ আহিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষকৈ অসমৰ জনসাধাৰণৰ কিন্তু ধৈৰ্য পৰীক্ষা নকৰিব। গতিকে ধৈৰ্যৰ বান্ধ যেতিয়া ছিঙিব কিন্তু জনসাধাৰণে যিকোনো পৰ্যায়লৈ কিন্তু যাবলৈ বাধ্য। কিন্তু আমি এটা কথা কওঁ যে আমি গণতান্ত্ৰিক আৰু অহিংস আন্দোলনত আমি বিশ্বাসী। আমি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে অহিংস পন্থাৰে কিন্তু আমাৰ আন্দোলন আমি অধিক তীব্ৰতৰ কৰি তুলিবৰ কাৰণে প্ৰস্তুত। আৰু তাৰ ফলত ভৱিষ্যতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ কাৰণে কিন্তু প্ৰশাসন অথবা চৰকাৰে জগৰীয়া হ'ব। তাৰ পিছতে আহিছে আমাৰ খিলঞ্জীয়াসকলৰ প্ৰতি এটা অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে আমি খিলঞ্জীয়া লোকসকলে। বিশেষকৈ একাংশ বুলি কৈছোঁ, একাংশ বহিৰাগত বণিক গোষ্ঠীৰ দুষ্কৃতিকাৰীয়ে আমাৰ খিলঞ্জীয়া লোকসকলক বাৰে বাৰে আচলতে শাৰীৰিকভাৱে আক্ৰমণ কৰি আমাৰ কিছু লোক চিকিৎসাধীনো হ'ব লগা হৈছে। এইটো অতি দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে বহিৰাগতৰ পক্ষ লোৱাৰ বিপৰীতে কিন্তু সম্পূৰ্ণ থলুৱা খিলঞ্জীয়া লোকৰ পক্ষত থাকি তেখেতে সকলে কাম কাজখিনি অব্যাহত ৰাখক।
আৰু তাৰ লগে লগে আমাৰ যিটো খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ কথা আমি কৈ আহিছোঁ, খিলঞ্জীয়া ভূমিৰ ক্ষেত্ৰত আচলতে চৰকাৰক আমি এখন নতুন ভূমি আইন প্ৰৱৰ্তন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, যাতে সম্পূৰ্ণ আমাৰ ভূমিৰ অধিকাৰ সম্পূৰ্ণ খিলঞ্জীয়াৰ হাতত অটুট থাকে। আৰু তাৰ লগে লগে আমি সমান্তৰালভাৱে এই কথাটো কৈ আহিছোঁ যে অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমখনক জনজাতীয় ৰাজ্য ঘোষণা কৰিলে নিশ্চিতভাৱে খিলঞ্জীয়াৰ ওপৰত ভূমিৰ অধিকাৰটো সুৰক্ষিত থাকিব বুলি আমি আশা কৰিছোঁ। সেয়েহে শীঘ্ৰে 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধভাৱে আমাৰ যিখিনি সংগ্ৰাম আছিলে, ইতিমধ্যে আমাৰ সংগ্ৰাম ভালেখিনি সংগ্ৰাম আমি আগবঢ়াই লৈ গৈছোঁ। এইখিনিতে আমি আপোনালোকক অতি দুখেৰে জনাব বিচাৰিছোঁ যে মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয় আৰু মৰাণ থানা এই দুইটা আমাৰ চৰকাৰী যি অনুষ্ঠান, এই অনুষ্ঠানকেইটা ইতিমধ্যে মৰাণৰ পৰা উঠাই নিয়া চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি সদুতাই আহোম ছাত্ৰ সন্থাৰ লগতে মৰাণৰ যিমান জাতীয় জনগোষ্ঠীয় সংগঠন আছে সকলোৱে আমি এটাই কথা ক'ব বিচাৰোঁ যে মৰাণৰ যিটো ঐতিহ্য, যিটো মৰাণ বুলি আমি সকলোৱে অসমৰ ভিতৰত এটা কিছু ক্ষেত্ৰত আমি বিখ্যাত হ'বলৈ আমি আগবাঢ়ি গৈছোঁ বা আগবাঢ়ি আছোঁ বহুখিনি ক্ষেত্ৰত, তাৰ সেই সমান্তৰাল সময়তে যদি মৰাণৰ যিটো আমাৰ চৰকাৰী যিটো স্বীকৃতি, সেই স্বীকৃতিটো যদি নাইকিয়া কৰি মৰাণৰ মানচিত্ৰখন যদি নাইকিয়া কৰিব বিচাৰিছে চৰকাৰে, এইখিনি ক্ষেত্ৰত কিন্তু আমি সদুতাই আহোম ছাত্ৰ সন্থাই আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, এইখিনি ক্ষেত্ৰত চৰকাৰে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এই কথাখিনি স্পষ্ট কথা। এইটো কাৰণে ক'ব বিচাৰিছোঁ যে আমি ৰাজহুৱা সভাত আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এই সিদ্ধান্ত ইতিমধ্যে আমি কাৰ্যক্ষেত্ৰত কৰি আগবাঢ়ি গৈছোঁ। আজি খিলঞ্জীয়া হওক বা নিবনুৱা সংস্থাপন হওক, এই গোটেই কথাখিনিক লৈ আমি আগবাঢ়িছোঁ। স্মাৰ্ট মিটাৰ কথাখিনি লৈ আগবাঢ়িছোঁ। গতিকে ইতিমধ্যে আমাৰ ৰাজহুৱা সভাৰ যিখিনি সিদ্ধান্ত আছে, এই সিদ্ধান্তত আমি উপনীত হৈছোঁ আৰু আমাৰ কাৰ্যসূচী চলাই নিছোঁ। তাৰ মাজতে কিন্তু আজি দেখিবলৈ পাইছোঁ যে বিভিন্ন ক্ষেত্ৰত আমি দেখিব পাইছোঁ যে বিদেশী যি মিঞা, এই মিঞা কিন্তু দপদপনি ইতিমধ্যে উজনি অসমত বাঢ়িছে। গতিকে এই মিঞা উজনি অসমত আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। ইতিমধ্যে আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে বাগানবিলাকতো ইতিমধ্যে বাগানৰ যিবিলাক মেনেজাৰ, যিবিলাক কৰ্তৃপক্ষ আছে, তেখেতলোকে কিন্তু মিঞা নিয়োজিত কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। আজি আমি অলপ সময় আগতে আমি হেঙিজান চাহ বাগিচাৰ পৰা প্ৰায় 30 জনতকৈ অধিক মিঞাক আমি খেদি থৈ আহিছোঁ। আমি কৈছিলোঁ যে আমি যেতিয়া ইয়াত এখন ৰাজহুৱা সভা দিছিলোঁ, সেই ৰাজহুৱা সভাত কৈছিলোঁ যে বিভিন্ন চৰকাৰী বেচৰকাৰী উদ্যোগত অসমীয়া থলুৱা যিবিলাক আমাৰ নিবনুৱা আছে তাত 100% নিযুক্তি নিশ্চিত কৰিবলৈ আমি দাবী জনাইছিলোঁ। তাৰপিছতো আজি অসমৰ যিটো চাহ উদ্যোগ, সেই চাহ উদ্যোগত আজি বিদেশী নাগৰিক কেনেকৈ আহি তাত কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে, এইখিনি ক্ষেত্ৰত কিন্তু আমি সজাগ হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু আজি প্ৰেছ মিটৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে যিমানবিলাক চাহ উদ্যোগেই হওক বা অন্যান্য যিবিলাক উদ্যোগ প্ৰতিষ্ঠান আছে, এইবিলাকত কিন্তু সন্দেহজনক যিবিলাক মিঞা বিদেশী আছে, তেখেতলোকক কিন্তু কোনো কাৰণতে আমি সহ্য কৰিব নোৱাৰোঁ। আৰু কেইদিনমানৰ আগত এজন বিধায়কে কৈছিলে তেখেতলোকক বোলে আমি গামোচা পিন্ধাব লাগিব, তামোল পাণ দিব লাগিব। তেনে স্বত্বত এইবিলাক ক'ৰ পৰা আহিছে? গতিকে এইখিনি আমি ধিক্কাৰ জনাইছোঁ। আৰু আমাৰ স্পষ্ট কথা, আমি এইবোৰ ক্ষেত্ৰত আমি পূৰা আমি চকু ৰাখিছোঁ। য'তে পাওঁ তেনেধৰণৰ সন্দেহজনক নাগৰিক কিন্তু আমি খেদি পঠাবলৈ আমি বাধ্য হৈছোঁ। আৰু আমাৰ মৰাণৰ বা উজনি অসমৰ যি পৰিস্থিতি, সেই পৰিস্থিতি আমি সদায় শান্তিপূৰ্ণভাৱে থকাটোৱে আমি বিচাৰোঁ। আৰু এইখিনি ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বিদেশী যেতিয়া আহি মুছলমান হ'লেও বিদেশী, হিন্দু হ'লেও বিদেশী, আৰু সমান চকুৰে চাই পিনে বিদেশী মুক্ত উজনি অসম লাগিব আমাক, এই কথাটো আমি স্পষ্টকৈ কৈছোঁ। আৰু এইখিনি ক্ষেত্ৰত মই প্ৰথমতে যিখিনি কথা চুই গৈছিলোঁ যে মৰাণৰ ৰাজচক্ৰ যি আমাৰ কাৰ্যালয় আছে আৰু মৰাণ থানা আছে, এই দুইটা কাৰ্যালয় আমি কোনো কাৰণতে আমি মৰাণৰ পৰা উঠি যাব দিব নোৱাৰোঁ। এই কথাখিনি আমাৰ স্পষ্ট কথা। যদি চৰকাৰে যদি তেনেধৰণৰ পদক্ষেপ ল'বলৈ আগবাঢ়িছে, তেতিয়াহ'লে মৰাণৰ ৰাইজৰ মতামত লোৱাটো প্ৰয়োজনীয়তা আছিলে। তেখেতলোকে মৰাণৰ ৰাইজৰ মতামত নোলোৱাটো এইটো অতি দুৰ্ভাগ্যজনক কথা। আজি দেখিছোঁ যে ডিলিমিটেশ্যন যেতিয়া হৈছিলে, সমষ্টি পুনৰ নিৰ্ধাৰণ যেতিয়া হৈছিলে, কিন্তু মৰাণৰ ভুৱা কিন্তু বহু শ কিন্তু তেনেকুৱা সংগঠন কিন্তু জন্ম হৈছিলে একে ৰাতিৰ ভিতৰত জন্ম হৈ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত মৰাণৰ যি সমষ্টিত মৰাণ টাউন সোমাইছিলে, সেইখিনি কিন্তু নাহপতীয়া টিংখাং সমষ্টিত অন্তৰ্ভুক্ত কৰিবলৈ কিন্তু উঠি পৰি লাগিছিলে।
এতিয়া যে মৰাণৰ পৰা যে দুটা কাৰ্যালয় চৰকাৰী কাৰ্যালয় উঠাই নিবলৈ আগবাঢ়িছে চৰকাৰে, সেই সংগঠনবিলাক কৰিবলৈ এতিয়া মৰাণ আঞ্চলিক ব্যৱসায় সন্থাই তেখেতলোকে ফেচবুক পষ্টত দিছিলে যে আমি আদৰণি জনাইছোঁ যে মৰাণৰ পৰা মৰাণ টাউনটো টিংখাং সমষ্টিত অন্তৰ্গত হৈছে, ভাল পাইছোঁ আমি। কিন্তু এতিয়া যে আমাৰ যে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যে মৰাণৰ পৰা উঠি গুচি গৈছে, তেখেতলোক ক'ত আছে, তেখেতলোক কিয় নিমাত, এই কথাখিনি কিন্তু স্পষ্ট কৰিব লাগিব। তেখেতলোকে ভাবে যে মৰাণৰ তেখেতলোকে অভিভাৱক বুলি ভাবে, কিন্তু তেখেতলোক অভিভাৱক নহয়, ৰাইজ অভিভাৱক। ৰাইজৰ পৰা মতামত ল'ব লাগিছিলে। আজি যদি চৰকাৰী প্ৰতিষ্ঠানকেইটা যদি উঠাই নিবলৈ হয়, কিন্তু ৰাইজৰ মতামত লাগিব। মৰাণৰ যিমান দল সংগঠন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে চবৰ মতামত লাগিব, তেতিয়াহে কিন্তু এই চৰকাৰী প্ৰতিষ্ঠানকেইটা উঠাই নিবলৈ সক্ষম হ'ব। আৰু এইখিনি কথা আমি স্পষ্টকৈ কৈছোঁ, কোনোবাই সন্মত দিয়ক নিদিয়ক এইটো পিছৰ কথা। সদৌ তাই আহোম ছাত্ৰ সন্থা এটাই স্পষ্ট কথা, মৰাণ ৰাজহ চক্ৰ আৰু মৰাণ থানা উঠাই নিয়াটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আজিৰ তাৰিখত যিটো আমাৰ মৰাণৰ SDC অফিচ, যিটো চাৰ্কুল অফিচ, ইয়াৰ পৰা খোৱাঙলৈ বদলি কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। অতি পৰিতাপৰ বিষয়, ৰেভিনিউ মিনিষ্টাৰ বৰ্তমান আমাৰ মৰাণত আছে। মাহমৰা সমষ্টিৰ বিধায়কজনেই হৈছে মৰাণ টাউনতে তেওঁৰ ঘৰৰ পৰা মাত্ৰ আধা কিলোমিটাৰতকৈ কম দূৰত্বত থকা যিটো চাৰ্কুল অফিচ, সেই চাৰ্কুল অফিচটো যেতিয়া ইয়াৰ পৰা উঠাই নিবলৈ বিচাৰিছে, ইয়াতকৈ কিন্তু মৰাণবাসীৰ বাবে পৰিতাপৰ বিষয় একো আছে বুলি আমি এই মুহূৰ্তত ভবা নাই। কিয়নো যোগেন মোহন ডাঙৰীয়াই এই টাউনখনতে থাকি এই মৰাণৰ এই SDC অফিচটোতে তেওঁ কিমানবাৰ আন্দোলন কৰি কেনেদৰে তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হৈছিল, আজি তাৰিখৰ সকলোবিলাক সংগঠনৰ নেতা বা ইয়াত থকা উপস্থিত থকা আমাৰ মৰাণবাসী ৰাইজে এই কথাবিলাক জানে। গতিকে তেনেস্থলত বিমল বৰাও এতিয়া কেবিনেট মন্ত্ৰী বিমল বৰাও এতিয়া এটা গৃহ সমষ্টি হৈছে, তেওঁ নিজৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। হোৱাৰ পিছতো তেনে দুজন মন্ত্ৰী আমাৰ ইয়াত থকাৰ পিছত আমাৰ চাৰ্কুল অফিচটো ইয়াৰ পৰা গুচি যোৱাটো ইয়াতকৈ আৰু আমাৰ বাবে পৰিতাপৰ বিষয় একো বুলি আমি নাভাবোঁ। গতিকে আজি এই সংবাদমেলৰ যোগেদি আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে যিকোনো ত্যাগৰ বিনিময়ত হ'লেও আমি আমাৰ মৰাণৰ চাৰ্কুল অফিচটো নিৰ্দিষ্ট জেগাত থকাটো আমি বিচাৰিম। আৰু যদি প্ৰয়োজন হয় খোৱাঙত নতুনকৈ যদি কিবা চাৰ্কুল অফিচ বনাবলগীয়া আছে তেওঁলোকে বনাব পাৰে, তাত আমাৰ বাধা দিবলগীয়া নাই। আমি ক'ব বিচাৰিছোঁ আমাৰ মৰাণত যিটো চাৰ্কুল অফিচ আছে সেই চাৰ্কুল অফিচটো কিন্তু ইয়াতে থাকিব লাগে। আৰু ইয়াতে উল্লেখ আমাৰ এটা কথা হৈছে যে আমি দেখিছোঁ যে আমাৰ যিটো কৃষ্টি সংস্কৃতি ভাষাৰ প্ৰতি যিটো আমাৰ এটা জটিল সন্দিক্ষণ বুলি আমি ক'ব লাগিব যে আমাৰ যি কৃষ্টি সেই সংস্কৃতিবিলাক নাইকিয়া কৰি বৰ্তমান কি হৈছে, এতিয়া আপোনালোকে দেখিছে বলবমৰ নামতে হওক বা বিভিন্ন পূজা পাৰ্বণ কৰি এনেকুৱা মানে অশ্লীল নৃত্য পৰিৱেশন কৰিব ধৰিছে, উৎসৱত মানে বাজনা বজাব ধৰিছে, গোটেই পৰিৱেশ বিনষ্ট কৰিব ধৰিছে। আমি চৰকাৰক বাৰম্বাৰ আহ্বান জনাই আছোঁ যে এইবিলাক তেওঁলোকে অলপ কণ্ট্ৰলত আনিব লাগে। যদি এই বিষয়বিলাক যদি তেওঁলোকে নিজে চৰকাৰে যদি কোনো হস্তক্ষেপ নকৰে বা তাত যদি কোনো গুৰুত্ব প্ৰদান নকৰে, তেতিয়া কিন্তু আমি নিজাববীয়াকৈ যিকোনো মুহূৰ্তত হয়তো কেতিয়াবা তেনেকুৱা এটা অনুষ্ঠান বন্ধ কৰিবলৈ আমি যাবলগীয়া হ'ব পাৰে। যদি আমি তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক বন্ধ কৰিবলৈ যাওঁ, সেই মুহূৰ্তত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া কিন্তু আমাৰ উঠৰ যি জাতীয় জনগোষ্ঠীয় সংগঠন জগৰীয়া নহ'ব, কিন্তু পোনপটীয়াকৈ আমি চৰকাৰকে জগৰীয়া কৰিম। গতিকে আমি পুনৰবাৰ এই সংবাদমেলৰ যোগেদি আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমাৰ বিগতৰ আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত আমাৰ মৰাণ সমষ্টিৰ বিলুপ্ত হৈ খোৱাং সমষ্টি হ'ল। কিন্তু অতি পৰিতাপৰ বিষয়, আমি জনসাধাৰণে সমষ্টি ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো আমি মানি ল'লোঁ। মানি লোৱাৰ পিছত কিন্তু মৰাণৰ যি স্বকীয় বৈশিষ্ট্য, মৰাণৰ যি ঐতিহাসিক, কিন্তু আজি মৰাণৰ যি ঐতিহাসিক, মৰাণৰ যি পৰিচয়, মৰাণৰ চাৰ্কুল অফিচটো উঠাই নিয়াত আমি এই 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি বিভাগীয় কৰ্তৃপক্ষক আমি মৰাণতে থকা আমি ৰাজহ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াক আমি 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে অনুৰোধ জনাইছোঁ যাতে মৰাণৰ স্বকীয় বৈশিষ্ট্য হেৰাই যাবলৈ নিদিব। আৰু এটা অতি পৰিতাপৰ কথা যে মৰাণ থানাখনো ইয়াৰ পৰা উঠাই নি খোৱাং নামেৰে নামাকৰণ কৰিব বিচাৰিছে। যদি মৰাণৰ সকলো বস্তু যদি মৰাণৰ নামেই নাথাকে, মৰাণৰ অকল গেলামাল দোকানকেইটা বাহিৰে, দুটা শ্বপিং মলৰ বাহিৰে, কেইখনমান কাপোৰ দোকান বাহিৰে মৰাণত কি থাকিব? মৰাণৰ বাকী ৰাইজৰ এনেকুৱা কি অপৰাধ আছিলে যে যিটো চৰকাৰে ৰজাঘৰে মৰাণবাসীৰ ৰাইজক এনেকুৱা এটা প্ৰতাৰণা কৰিব বিচাৰিছে, যিটো প্ৰতাৰণা মৰাণবাসীৰ যি পৰিচয়, সেই পৰিচয় বিশ্বৰ মানচিত্ৰত লগতে অসমৰ মানচিত্ৰত মৰাণ নামটো লাহেকৈ হেৰাই যাব বিচাৰিছে। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আজি এই প্ৰেছ মিট জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে আপুনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক। ঐতিহাসিক মৰাণৰ যি ঐতিহাসিক মৰাণ বুলি কোৱা ল'লে অইল ইণ্ডিয়াৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে এটা বিখ্যাত ভাৰতৰ মানচিত্ৰৰ লগতে খেলৰ পৰা আদি কৰি অসমৰ মানচিত্ৰৰ এটা বিখ্যাত নাম হেৰাই যাব বিয়াটোত
অতি দুৰ্ভাগ্যজনক বিষয় মৰাণতে বিয়াগ্ৰম ৰাজনৈতিক নেতা মৰাণত দিছপুৰৰ পিছতে মৰাণখনক অসমৰ ছেকেণ্ড দিছপুৰ বুলি কোৱা হয় সেই ছেকেণ্ড দিছপুৰতে আজি এই অৱস্থা এই অৱস্থাটো আমি কেতিয়াও 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে মানি ল'ব নোৱাৰোঁ সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে মৰাণৰ স্বকীয় বৈশিষ্ট্য জীয়াই থোৱা আচলতে মৰাণৰ ৰাজস্ব কাৰ্যালয়টো আপোনালোকে উঠাই নিনিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু মৰাণৰ যিখন থানা মৰাণ থানা নামটো যিদৰে তেওঁলোকে খোৱাং বা অন্য এটা নাম কৰি মৰাণৰ পৰা উঠাই নিবলৈ যিটো বিচাৰিছে সেইটোও যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে নিজবীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি মৰাণতে থকাটো এটা আমি মৰাণৰ নামেৰে নামকৰণ থকাটো আমি এই 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে বিচাৰিছোঁ আৰু লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি বাৰে অনুৰোধ জনাইছোঁ যে বাৰে অনুৰোধ জনাইছে মৰাণৰ যিখিনি দোকান পোহৰ এই নামখিনি অসমীয়াত হ'ব লাগে কিন্তু একাংশ দোকানদাৰীয়ে তেওঁলোকে এই নামখিনি অসমীয়া তেওঁলোক কৰিবলৈ বিচৰা নাই আমি তেওঁলোকক আজি এই প্ৰেছ মিটৰ জৰিয়তে সেই সখিনি প্ৰদান কৰিছোঁ অতি শীঘ্ৰে তেওঁলোকে নামখিনি দোকানবিলাকৰ নাম ইংৰাজী পৰিৱৰ্তে অসমীয়া ভাষাটো প্ৰাধান্য দি অতি শীঘ্ৰে তেওঁলোকে নামবিলাক অসমীয়া নামাকৰণ কৰক আৰু দ্বিতীয়তে যিটো বলবমৰ নামত বা যি বিশ্বকৰ্মা পূজা ভাষণৰ নামত বা গণেশ পূজাৰ যি বিসৰ্জনৰ নামত তেওঁলোকে এটা উদান্ত নৃত্য বা ডিজে লগাই পিনে যি ধৰণে ৰাজপথত এটা তাণ্ডৱ নৃত্য সৃষ্টি কৰিছে আমি বাৰে অনুৰোধ জনাইছোঁ আমাৰ ভাষাৰে তেওঁলোকক নৈতিকতাৰে আমাৰ ভাষাৰে তেওঁলোকক অনুৰোধ জনাই আমি ভাগৰি গৈছোঁ কিন্তু ইয়াৰ পিছত যদি আমি এতিয়া অনুৰোধ নযাওঁ আমি ইয়াৰ পিছত আমি প্ৰশাসনৰ শেষবাৰৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছত যদি আমি হাতে কামে লাগিবলৈ বাধ্য হ'ম আমি বাৰে কৈছোঁ যে আমি হাতে কামে লাগিবলৈ বাধ্য হ'ম আমি হাতে কামে লগাৰ পিছত যদি মৰাণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় আমি 18টা জাতীয় জনগোষ্ঠীয় দুখী নহয় সেইকাৰণে আমি প্ৰশাসনৰ অনুৰোধ জনাইছোঁ যে তেওঁলোকে যেতিয়া অনুমতি প্ৰদান কৰিব এই অনুমতি প্ৰদান কৰাৰ সময়ত কমিটিৰ সভাপতি সম্পাদকসকলক কঠোৰ নীতি নিয়মৰ মাজত এইখিনি কওক যাতে আমাৰ খিলঞ্জীয়াসকলৰ ভাষা কলা কৃষ্টি সংস্কৃতি যাতে আঘাত নহনাকৈ তেওঁলোকে এই সংস্কৃতি পালন কৰক আমাৰ আপত্তি নাই তো আজি এই প্ৰেছ মিটৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱ এইকেইটা কথা আমি অনুৰোধ জনালোঁ মোৰ বক্তব্য ইমানতে মৰাণৰ পৰা যিটো ৰাজস্ব বিষয়াৰ কাৰ্যালয়টো উঠাই নি খোৱাঙত নিয়াবিলাক ব্যৱস্থা তেওঁলোকে কৰিছে এয়া আমি জাতীয় জনগোষ্ঠীয় সংগঠনে কেতিয়াও মানি নলওঁ কাৰণ মৰাণৰ এটা বৈশিষ্ট্য আছে ঐতিহ্য আছে মৰাণৰ মানচিত্ৰ এই বিজেপি চৰকাৰখনে এটা হেৰাই দিয়াৰ এটা পৰিকল্পনা কৰিছে এয়া আমি কেতিয়াও মানি নলওঁ যদি মৰাণৰ ৰাজস্ব বিষয়াৰ কাৰ্যালয়টো হস্তান্তৰিত কৰে আমি 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম লগতে যিটো স্মাৰ্ট মিটাৰৰ কথা আমি কৈ আছোঁ আমাৰ যি আন্দোলন এই 18টা জাতি জনগোষ্ঠীৰ যি আন্দোলন ধাৰাবাহিকভাৱে আমি অব্যাহত ৰাখিছোঁ ইতিমধ্যে আমি কেইবাখনো গাঁও অঞ্চলত চহৰ অঞ্চলত আমি সৰু সুৰা সভা কৰি আহিছোঁ আৰু ৰাইজক আহ্বান জনাওঁ যে আপোনালোক একত্ৰিত হওক যিমান মৰাণৰ আশে পাশে যিমান গাঁও বাগিচা অঞ্চলসমূহ আছে আপোনালোকে একত্ৰিত হৈ ৰাজহুৱা সভা আপোনালোকে আহ্বান কৰক এই সভাত আমি নিশ্চয় উপস্থিত থাকিম আৰু যিবিলাক তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে বিজেপি চৰকাৰে আজি চৰাইদেউৰ যি উপায়ুক্তৰ কাৰ্যালয় বা আয়ুক্ত কাৰ্যালয় বা ডিব্ৰুগড়ৰ আয়ুক্ত কাৰ্যালয় নিৰ্দেশ দিব লাগিছিল যে মৰাণ অঞ্চলত বা বিশেষকৈ তেওঁলোকে চৰাইদেউ বা ডিব্ৰুগড় অঞ্চলত যিবিলাক দোকান পোহাৰসমূহ আছে তাত অসমীয়া ভাষাত ফলক লগোৱাৰ এটা ব্যৱস্থা কৰিব লাগিছিল ইতিমধ্যে কিছুমান ঠাইত আমি দেখিব পাইছোঁ কিন্তু দুখজনক বিষয় মৰাণত আমি বাৰম্বাৰ সকিয়নি দিয়াৰ পিছতো ব্যৱসায়ীসকলে তেওঁলোকৰ নাম ফলকসমূহ অসমীয়াত এতিয়ালৈকে লগোৱা নাই শীঘ্ৰে তেওঁলোকে আমি শেষ সকিয়নি দিছোঁ যে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ তেওঁলোকৰ ফালৰ পৰা এটা অনুৰোধ দিয়ক অনুৰোধ জনাওক এটা নিৰ্দেশনা দিয়ক যে মৰাণত যি ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ ফলকসমূহ অসমীয়াত তেওঁলোকে লগাওক